হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি ইয়াৰ আগৰ ভিডিঅ'টোত 9.2 শেষ কৰিছিলোঁ। আজি হ'ব অনুশীলনী 9.3। 9.3 আজি আৰম্ভ কৰোঁ বলক। 1 নম্বৰটো কি আছে? চিত্ৰ 9.23ত কোনো ত্ৰিভুজ ABC, কি কৈছে? ABC ত্ৰিভুজৰ AD মধ্যমা আৰু ওপৰত এটা বিন্দু দেখুওৱা যে কালি ABE ইকুৱেল কালি ACE। বলক কৰোঁ। আজি কি হ'ব? এক্সাৰচাইজ 9.3। চিত্ৰটো আঁকি লওঁ। ত্ৰিভুজ কি কৈছে? ABC ত্ৰিভুজৰ কি কৈছে? AD মধ্যমা। মধ্যমা মানে কি আপোনালোকে জানে নহয়? মধ্যমাই মানে এটা ত্ৰিভুজক দুটা সমান ভাগত ভাগ কৰে। যদি ABC ত্ৰিভুজৰ AD মধ্যমা হ'ল মানে ABD আৰু ACD এই দুটা পাৰ্ট সমান সমান হ'ব। এই দুটাৰ কালি সমান সমান হ'ব, গোটেইখিনি সমান মানে। তাৰপিছত এই AD মধ্যমাৰ ওপৰতে কি কৈছে? এটা বিন্দু আৰু এইটো লগাই দিছে BE আৰু EC বা CE লগাই দিছে। আমাক কি দেখাব দিছে? ABE মানে এইখিনি কালি আৰু ACE এইখিনি কালি দুটা সমান বুলি দেখাব দিছে। হ'বনে? বলক কৰোঁ। 1 সলিউশন। প্ৰথমতে ডাঙৰ ত্ৰিভুজটো লওঁ। ত্ৰিভুজ ABCত কি মধ্যমা? AD মধ্যমা। তেনেহ'লে আমি কি লিখিব পাৰিম? এই ABD আৰু ACDৰ কালি, এই দুটাৰ কালি সমান হ'ব মধ্যমাৰ, কাৰণ দুটা সমান ভাগত ভাগ কৰিছে। Therefore কালি ABD এই ত্ৰিভুজ লিখিব নালাগে। কালি ABD ইকুৱেল কালি ACD হ'লনে? আমি কি কৰিম মানে এতিয়া চাওক, এইটো ABD আৰু ACDৰ কালিৰ পৰা যদি এইখিনি কালি মাইনাছ কৰি দিওঁ তেনেহ'লে এইখিনি পাই যাম। কৰি থাকিলে গম পাই যাব দিয়ক। এতিয়া চাওক, কৈছে এটা বিন্দু এই ADৰ ওপৰতে, তেনেহ'লে এই সৰু ত্ৰিভুজটো EBC ত্ৰিভুজৰ কাৰণে ED মধ্যমা হ'বনে নাই? এই ডাঙৰ ত্ৰিভুজটোৰ মধ্যমাৰ লাইনতে এটা বিন্দু বুলি কৈছে, আৰু এই সৰু ত্ৰিভুজটো EBC ত্ৰিভুজটোৰ মধ্যমা তেনেহ'লে ED হ'বনে নাই? সেইটোৱে ত্ৰিভুজ। এইটোক আপোনালোকে 1 নম্বৰ দিব পাৰে। 1 নম্বৰ দি দিয়ক। তাৰপিছত ইয়াত কি হ'ব? EBCত কি হ'ব? ED মধ্যমা। তাৰপৰা কি হ'ব? কালি BDE ইকুৱেল CDE। কালি BDE ইকুৱেল কালি CDE মানে এই সৰু ত্ৰিভুজটো EBC ত্ৰিভুজক ED মধ্যমাই ভাগ কৰিলে, তেনেহ'লে এইখিনি কালি আৰু এইখিনি কালি সমান হ'ব। তেনেহ'লে এইটোনো আমাৰ 2 নম্বৰ। এতিয়া চাওক, ABD এইখিনি ভাগৰ পৰা এই গোটেইটো ABDৰ পৰা যদি আমি EBDটো বিয়োগ কৰোঁ তেনেহ'লে আমি এইখিনি কালি পাম নে নাই? সেইটোৱে। এতিয়া কি কৰোঁ? 1ৰ পৰা 2টো বিয়োগ কৰি দিলে আমি এইটো কালি সমান হৈ যাব। Therefore 1 - 2। মই এইটো কাৰণে কৰি দেখাইছোঁ, পিছত আকৌ কৰি নেদেখাওঁ, শ্বৰ্টকাটত কৰিম। কি হ'ব? কালি ABD মাইনাছ কি হ'ব? কালি BDE। আপোনালোকে কিন্তু যোগ বা বিয়োগ কৰোঁতে এইটোৰ লগত এইখিনি যোগ কৰিব, আকৌ এইটোৰ লগত এইখিনি যোগ কৰিব বা বিয়োগ কৰিব। আৰু মই 1ৰ পৰা এতিয়া 2 বিয়োগ কৰিছোঁ, এইটোৰ পৰা এইটো বিয়োগ কৰিম, এইটোৰ পৰা এইটো বিয়োগ কৰিম। সেইমতে বনাই লিখিব। সেইমতে এইটো ছাইড লৈছোঁ আৰু এইটো ছাইড লৈছোঁ, মানে বনাই কৰিছোঁ। এইখিনি মিলাব লাগিব। ইকুৱেল কালি ACD মাইনাছ
কালি ইয়াত কি হ'ব CDE তেনেহ'লে ABD পৰা যদি BD মাইনাছ কৰোঁ কি পাম আমাৰ যোনটো ওলাব দিছে কালি ABE পাম কালি ABE আৰু এতিয়া যদি ACD পৰা CDE মাইনাছ কৰোঁ ACD পৰা CDE মাইনাছ কৰোঁ তেনেহ'লে কি পাম কালি ACE এইখিনি পাম এইখিনি কালি ইকুৱেল হৈ গ'ল এতিয়া ইকুৱেল কালি ACE বুজিলে নে ইজি আছিলে এটা 2 নম্বৰটো চাওঁ ABC ত্ৰিভুজৰ AD মধ্যমাৰ ই বিন্দু দেখুৱা যে BD ইকুৱেল 1/4 ABC 2 নম্বৰটো চিত্ৰ দিয়া নাই চিত্ৰ আঁকিব লাগিব চিত্ৰবিলাক মই আগৰ ভিডিঅ'টো বাৰে বাৰে কৈছোঁ হাতেৰেতো আঁকিবই কিছিলে কাঠ পেঞ্চিল দি ভালদৰে স্কেল আঁকিব সেইবিলাকতো মাৰ্ক আছে ABC ত্ৰিভুজৰ কি কৈছে AD মধ্যমাৰ AD মধ্যমা কৈছে AD মধ্যমাৰ ই এটা বিন্দু দেখুৱা যে কি কৈছে কি দেখাব দিছে এইটো ই এটা বিন্দু BED ইকুৱেল 1/4 মানে এই ডাঙৰ ত্ৰিভুজটোৰ ABC এই ডাঙৰ ত্ৰিভুজটোৰ 4 ভাগৰ এভাগ হয় এই BED এই সৰুটো এই ডাঙৰ ABC ত্ৰিভুজৰ 4 ভাগৰ এভাগ হয় বলক প্ৰথমতে আমি ABC ত্ৰিভুজটো লওঁ ত্ৰিভুজ ABC কি হ'ব AD মধ্যমা এটা কি লিখিব পাৰিম ABD ইকুৱেল ACD কালি ABD লিখিব পাৰে কালি ABD ইকুৱেল কালি ACD হ'লনে এতিয়া চাওক এই ABC গোটেইটোৰ কালি আমি ABD প্লাছ ACD লিখিব পাৰিম নে নাই ABD প্লাছ ACD ত্ৰিভুজ কৰিলে therefore কালি ABC ইকুৱেল কালি ABD প্লাছ কালি ACD এলৈকে বুজিলে এই ডাঙৰ ত্ৰিভুজটোৰ কালি এই দুটা ত্ৰিভুজৰ কালিৰ সমষ্টিৰ সমান হ'ব এইটো লিখিছোঁ তাৰপিছত এতিয়া চাওক কালি ABD আৰু ACD দুটা সমান তেনেহ'লে আমি এই ACD জাগাত ABD লিখিব পাৰিম নে নাই নিশ্চয় পাৰিম therefore কালি ABD প্লাছ কালি ABD ইয়াত কি হ'ব কালি ABC হ'লনে কালি ABC ইকুৱেল এটা কালি ABD দুটা কালি ABD মানে 1 + 2 হ'ব 2 কালি ABD হ'লনে এতিয়া এই 2টো যদি সিফালে যাওঁ সমান্তৰাল ইফালে লৈ যাওঁ কি হ'ব হাফ কালি ABC ইকুৱেল কালি ABD হ'লনে এইখিনিলৈকে হ'ল এইটোত 1 নম্বৰ দিব পাৰে বা নিদিলেও হয় তাৰপিছত এতিয়া চাওঁ এতিয়া আমি এইটো ত্ৰিভুজ চাওঁ কালি ABDৰ এই ABCৰ AD মধ্যমা আছিলে হয়নে AC মধ্যমাৰ ওপৰত ই এটা বিন্দু তেনেহ'লে আমাৰ ABD ত্ৰিভুজটোৰ মধ্যমা কি হ'ব ই হ'বনে নাই মধ্যবিন্দু বুলি কৈছে ইটো মধ্যবিন্দু বুলি কৈছে ADৰ ইটো মধ্যবিন্দু তেনেহ'লে এই BE টু ABDৰ মধ্যবিন্দু হ'বনে নাই হ'ব মধ্যমা হ'বনে নাই মধ্যমা হ'ব therefore ত্ৰিভুজ ABDত BE মধ্যমা তেনেহ'লে আমি কি লিখিব পাৰিম
বেছি মধ্যমা হলে কালি BED BED equal কালি BAE itu kali BED equal kali BAE হ'ল না এতিয়া আমি কি লিখিম এইটো কালি আৰু এইটো কালি দুটা সমান তেনেহলে এই দুটা কালি যোগ কৰিলে কালি আমি কি পাম এই দুটা কালি যোগ কৰিলে পাম আমি ABD কালি ABD is equal kali BED plus kali BAE হল নে ইয়ালৈকে বুজিলে এইটোৰ কালি আৰু এইটো কালি সমান আছিল এই কাৰণে এই ডাঙৰটো যোগ কৰাৰ পিছত এই দুটা কালি সমষ্টি সমান পাম হল ইয়ালৈকে তেছক কালি ABD কালি ABD ইকুয়াল এটা কি হ'ব কালি BED আৰু কালি BAE এতিয়া কালি BED কালি BAE দুটা সমান মানে ইকুয়াল আছিল তেনেহলে আমি BAE জায়গাত BED লিখিব পাৰিম কালি BED প্লাস এইটো কি হৈ যাব কালি BAE জায়গাত কালি BED লিখিব পাৰিম BED এতিয়া হ'ব কালি ABD is equal to কালি BED এইটো ইফালে আহি গলে কি হ'ব হাফ কালি ABD is equal কালি BED এটা চাওক আমি 1ত কি পাইছিলো কালি ABD is equal হাফ কালি ABC হয় না এটা কালি ABD জায়গাত হাফ কালি ABC লিখিব পাৰিম না নাই এই কালি ABD জায়গাত এটা হাফ কালি ABC লিখো ABD ইকুয়াল এইটো আছিল নহলে হাফ এইটো আহিলে ইয়াত কি হৈ যাব এটা মই ব্ৰেকেটতে লিখি দিছো প্ৰথমতে হাফ কালি কি হৈ যাব ABC ইকুয়াল কালি BED কেন পৰা 1 or পৰা এটা হাফ পূৰণ হাফ কালি ABC ইকুয়াল কালি BED হলনে এটা হাফ পূৰণ হাফ কি হ'ব 1/4 কালি ABC ইকুয়াল কালি BED এইটো দেখাব দিছিল কালি BED ইকুয়াল 1/4 কালি ABC আমি এইটো দেখালো কালি BED ইকুয়াল 1/4 এটা উল্টা হৈছে কালি BED ইকুয়াল 1/4 কালি ABC এইটো দেখাব দিছিল বুজিলেনে প্ৰায় ইজি আছিল 3 নম্বৰটো চাওক দেখুৱা যে এটা সমান্তৰিকৰ কৰ্ণ দুটাই সমান্তৰিকটোক চাৰিটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে 3 নম্বৰ কৈছে সমান্তৰিকৰ কৰ্ণ দুটাই চাৰিটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে
A B C D ইয়াৰ কৰ্ণ ধৰিলে ইয়াত কেইটা ত্ৰিভুজ বনাব 4টা ত্ৰিভুজত বনাব হয় না ইয়াত এটা পইণ্ট দি দিলো O আমি জানো যে সমান্তৰিকৰ কৰ্ণ ধৰিলে পৰস্পৰক সমদ্বিখণ্ডিত কৰে মানে এইটো ভাগ আৰু এইটো ভাগ মানে OB = OD হ'ব আৰু OA = OC হ'ব লিখিব পাৰো আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে হলনে মানে কি হ'ব OD = OB আৰু OA = OC হ'ব এখিনিলৈকে লিখি ললো এতিয়া আমি লিখিলাম ত্ৰিভুজ ABC ত্ৰিভুজ ABC চাওক ত্ৰিভুজ ABCত OA = OC হয়নে তেনেহলে এই O টো মিড পইণ্ট হলে নাই আৰু এই মিড পইণ্টত আহি পেলাই যোনডাল OB লাগিছে এইটো কি হৈ যাব মধ্যমা হৈ যাব তেনেহলে OB মধ্যমা তেনেহলে আমি কি লিখিব পাৰিম কালি AOB = কালি BOC কালি AOB = কালি BOC এইটো এক নম্বৰ এতিয়া চাওক আকৌ ত্ৰিভুজ লওঁ BDC ABC বা BCD লওঁ এটা ত্ৰিভুজ BCD তেনেকে OD আৰু OB সমান এইটো মিড পইণ্ট তেনেহলে এইটো কি হ'ব মধ্যমা OC মধ্যমা তেনেহলে কি হ'ব কালি BOC = কালি COD কালি BOC = কালি COD এইটো হ'ল 2 নম্বৰ আকৌ কি ত্ৰিভুজ লওঁ এইটো কি ললো BCD এতিয়া লওঁ CDA ত্ৰিভুজ CDA ADC ল'ব পাৰা CDA এইটো ত্ৰিভুজ CDA এতিয়া OA = OC এইটো মিড পইণ্ট তেনেহলে কি হ'ব OD মধ্যমা তেনেহলে কি হ'ব COD = DOA by OD কালি COD = এইটো এখিনি কালি COD = কালি AOD বা DOA কালি DOA এটা চাওক কালি AOB = BOC = COD কালি COD = DOA 1 2 আৰু 3 পৰা কি পাম কালি AOB = BOC লগত কি আছে COD মানে BOC = COD হৈ যাব COD লগত DOA মানে এই গুটি গিটাৰ কালি সমান পাই গলো সেইটো লিখিম এক আৰু 3 পৰা কি পাম কালি AOB = কালি BOC = কালি COD = কালি
কালি AOB ইকুৱেল BOC আছিল আৰু BOC কালি কাৰ সমান আছিল কালি COD এইটো লিখিছো কালি BOC ইকুৱেল কালি COD আকৌ COD কালি কাৰ সমান আছিল DOA কালি DOA এটা সব AOB ইকুৱেল BOC ইকুৱেল COD ইকুৱেল DOA এটা AOB ইকুৱেল BOC ইকুৱেল COD ইকুৱেল DOA মানে এই গোটেই কিটা ত্ৰিভুজৰ কালি সমান আমাক এইটোৱে দেখাব দিছিল আমাক কি কৈছিল দেখুৱা যে সমান্তৰিক কৰ্ণ দুটা সমান্তৰিক চাৰিটা সমান কালি ত্ৰিভুজত ভাগ কৰে ইয়াত লিখি দিব পাৰে লাষ্টত দেখুৱা হল সমান্তৰিকৰ কৰ্ণ দুটাই চাৰিটা সমান কালি ত্ৰিভুজত সমান্তৰিকটোক ভাগ কৰে এইখিনি ইয়ালৈকে লিখিলে হ'ব বুজিলে এতিয়া চাও 3 নম্বৰ কৰিলে এতিয়া চাও 4 নম্বৰ চিত্ৰ 9.2 ত একে ভূমি AB ৰ ওপৰত একে ভূমি AB ৰ ওপৰত কি একে ভূমি AB ৰ ওপৰত ABC আৰু ABD দুটা ত্ৰিভুজ যদি AB ৰেখাই CDক AB ৰেখাই CDক ৰেখাখণ্ডটোক O বিন্দুত সমদ্বিখণ্ডিত কৰে মানে OC আৰু OD সমান তেন্তে দেখুৱা যায় কালি ABC ইকুৱেল কালি ABC ইকুৱেল এই ওপৰৰ কালিটো আৰু ABD সমান হ'বনে 4 নম্বৰ চাও চিত্ৰত দিয়া সাকিলম আপোনালোকৰ লগত মোৰ এটা প্ৰশ্ন আছিল মানে আপোনালোকে অলপ শৰ্ট ভিডিও বনালে ভাল পায় নে এনেকা এই প্ৰায় মইতো 1 ঘণ্টা মানৰে 50 মিনিট পাৰ হৈ যায় তেনেকা ভিডিও বনালে আপোনালোকৰ কাৰণে সহজ হয় মই মন কৰিছে মানে বহুতে লং ভিডিও চাবলৈ মন নকৰে আপোনালোকৰ যদি শৰ্ট ভিডিও লাগে তেনেহলে সৰু সৰুকে বনাম এনেকা 30 মিনিট মানৰ 20 মিনিট মানৰ তেতিয়া পাৰ্ট বনাব লাগিব আৰু এইটো অংকটো মানে 9.3 চেপ্টাৰত আপোনাৰ টোটাল অংক আছে 16টা এইটোত চাগে 3টা মান 4টা মান পাৰ্ট বনাব লাগিব A B C O D হলনে কৈছে AB ভূমিৰ ওপৰতে ABC আৰু ABD দুটা ত্ৰিভুজ আৰু এই OC আৰু OD সমান মানে AB সমান মেডত কাটিছে আমাক দেখাব লাগে কালি ABC কালি ABC আৰু কালি ABD সমান দেখাব লাগে যি দিয়া আছে আপোনালোকে লিখি লব মই লিখি নলওঁ এতিয়া চাও প্ৰথমতে আমি কি লম ইফালৰ ত্ৰিভুজটো লম ত্ৰিভুজ ACD এই ত্ৰিভুজ ACD ত্ৰিভুজ ACD চাওক আমাক কি কৈছিলে যদি AB ৰেখাই CD ৰেখাখণ্ডটোক O বিন্দুত সমদ্বিখণ্ডিত কৰে মানে AB ৰেখাই CD ৰেখাক O বিন্দুত সমদ্বিখণ্ডিত কৰিছে মানে OC আৰু OD সমান তেনেহলে এইটো মিড পইণ্ট হলে নাই তেনেহলে AO বা OA টো কি হৈ যাব মধ্যমা হৈ যাব তেনেহলে AO মধ্যমা হলে তেনেহলে AO মধ্যমা হলে এইখিনি কালি আৰু এইখিনি কালি সমান হৈ যাব therefore কালি AOC equal কালি AOD আপোনালোকে এই কথাটো ক'ব দে শৰ্ট ভিডিও বনাব লাগে নেকি মানে 2-3টা অংক মিলাই বেলে এটা হল এইটো দিও 1 নম্বৰ তাইছত আমি ইফালটো দাহু কালি এটা কি লম ত্ৰিভুজ BCD ত্ৰিভুজ BCD কি হ'ব এটা ইয়াতো সেম OC আৰু OA ইডাল OB মধ্যমা হৈ যাব বা BO মধ্যমা তেনেহলে কি হ'ব কালি BOC প্লাস কালি BOC ইকুয়াল কালি BOD কালি BOC ইকুয়াল কালি BOD এটো দিয়ক 2 নম্বৰ হলনে এই লিখা সময়ত কিন্তু মিনাই লিখিব মই কেলে লিখিছো এটা গম পাই যাব এটা 11 2 প্লাস কৰি দিম তারপর 1 plus 2 কৰি পাও এবাৰ মই ডাইৰেক্ট কৰিম হা আগৰবাৰ ৰিভিউ কৰোতে দেখাইছিলো এটা সক
মানত কি আছে কালি AOC কোনখিনি হ'ব AOC এইখিনি এইফালৰ মানে এইফালে কোনফাল পৰিব বাওঁফালটো এইফালৰ বাওঁফালটো ইকুৱেশ্যন 1ৰ বাওঁফালটো ইকুৱেশ্যন 2ৰ বাওঁফালৰ লগত প্লাছ কৰিব মানে এইটোৰ লগত কি হ'ব কালি AOC আৰু কালি BOC কালি AOC আৰু BOC দুটা মিলি কি হ'ব কালি ABC পামনে নাই এইটোৱে কালি ABC ইকুৱেল আৰু এইফালৰ সোঁফালখিনি এইফালৰ সোঁফালৰ লগত বিয়োগ কৰিব না সমান চিহ্ন এইটো সাইড আৰু সমান চিহ্ন এইটো সাইড মানে প্লাছ কৰিব ভালদৰে এইখিনি খালি ধ্যান ৰাখিব কালি AOD আৰু কালি BOD মানে আমি কি পালো কালি ABD পালো না নাই কালি ABD হলনে মই এইটো দেখাব দিছিল কালি ABC ইকুৱেল কালি ABD হল এতিয়া চাওক 5 নম্বৰটো এটা ত্ৰিভুজ ABCৰ BC CA আৰু AB বাহু কেইটাৰ মধ্যবিন্দু যথাক্ৰমে DE আৰু F দেখুৱা যে BDEF এটা সমান্তৰিক ত্ৰিভুজটো দিয়া নাই আমাৰ চিত্ৰ দিয়া নাই চিত্ৰ আঁকি ল'ব লাগিব তিনটামান পাৰ্ট বনাব লাগিব চাগে এইটোৰ মই ইমান দীঘলীয়া নকৰোঁ দীঘলীয়া আছে এইটো নহ'ব সৰি মই বেলেগ এটা কথা পাতি এটা ত্ৰিভুজ দিয়া আছে ABC কি কৈছে BC CA আৰু AB বাহু কেইটাৰ মধ্যবিন্দু যথাক্ৰমে যেতিয়া কৈছে BC ৰ মধ্যবিন্দু কি হ'ব D C ৰ মধ্যবিন্দু হ'ব E আৰু AB ৰ মধ্যবিন্দু হ'ব F D তাৰপিছত আকৌ C ৰ হ'ব E আৰু AB ৰ হ'ব F একেটা জয়েন কৰি দিয়ক এইটো হ'ল চিত্ৰ হলনে মোৰ চিত্ৰটো আকৌ মানে এইখিনি বেছি হেৰি হৈছে কাৰণ মই এহাতেৰে এইটো মোবাইল ধৰি আছোঁ এইখন আকৌ ষ্টাফ বহিখন চিলোৱা নহয় সেইকাৰণে বেয়া হৈছে আৰু এনেও বাৰু আখৰ পানী বেয়াই আপোনালোকে এইখিনি এডজাষ্ট কৰিব এটা প্ৰথম প্ৰশ্নটো কি কৈছে BDEF এটা সমান্তৰিক চাওক BDEF এটা সমান্তৰিক হলনে এতিয়া চাওক ABC ত্ৰিভুজত AB বাহুৰ মধ্যবিন্দু হ'ল F আৰু AC বাহুৰ মধ্যবিন্দু হ'ল E আমি মধ্যবিন্দু থিওৰেম মতে কি পাইছিলোঁ মানে মধ্যবিন্দু উপপাদ্য মতে দুটা বাহুৰ মধ্যবিন্দুৰ এটা হেৰিডাল ৰেখাডাল বা ৰেখাখণ্ডডাল এই থাৰ্ড বাহুৰ সমান্তৰাল হয় আৰু ইয়াৰ দৈৰ্ঘ্য ইয়াৰ আধা হয় এইটো লিখিম ত্ৰিভুজ ABC F, E বিন্দু ক্ৰমে কি হ'ব F টো কাৰ হ'ব AB আৰু AC বাহুৰ মধ্য বিন্দু হলনে এতিয়া আমি কি লিখিব পাৰিম FE সমান্তৰাল BC FE সমান্তৰাল BC তেনেহলে FE যদি সমান্তৰাল BC হয় তেনেহলে FE সমান্তৰাল BD হ'ব কাৰণ BC ৰ পাৰ্টে BD FE সমান্তৰাল BD এইটো হ'ল তাৰপিছত ঠিক তেনেকৈ আকৌ আমি E আৰু D বিন্দুটো AC আৰু BD বাহুৰ মধ্যবিন্দু এইফালে লিখিব পাৰিম মানে আমি BDEF এটা সমান্তৰাল দেখাব দিছে ন এইটো বাহু বিপৰীত বাহুৰ দুটা সমান্তৰাল দেখাই দিলে হৈ গ'ল এইটো বাহু সমান্তৰাল দেখালো এতিয়া আকৌ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল দেখাম আকৌ চাওক E আৰু D বিন্দু
কি হ'ব AC আৰু BC বাহু মধ্যবিন্দু AC আৰু BC বাহুৰ মধ্য বিন্দু তেনেহলে কি হ'ব D সমান্তৰাল কি হ'ব AB আৰু লাষ্টত কি লিখিব পাৰিম D সমান্তৰাল BF বা FB therefore D সমান্তৰাল D সমান্তৰাল কি হ'ব এটা চাওক D সমান্তৰাল AB আৰু D সমান্তৰাল লাষ্টত BF AB DE সমান্তৰাল BF এতিয়া দুয়োৰ বাহু সমান্তৰাল দেখাই দিলো তেনেহলে আমি কি ক'ব পাৰিম therefore BDEF এটা সমান্তৰিক হলনে চাওক আমি প্ৰথমে কি দেখালো FE সমান্তৰাল BD এতিয়া এই FE সমান্তৰাল কি দেখালো BD দেখালো আৰু ইয়াত কি দেখালো D সমান্তৰাল BF DE সমান্তৰাল BF দেখালো তেনেহলে আমি কি কম দুয়োৰ বাহু যেটা সমান্তৰাল হয় এটা সমান্তৰিক BDF এটা সমান্তৰিক তেনেকৈ ইয়াত তিনটা সমান্তৰিক আছে চাওক ঠিক তেনেদৰে DCEF এটা সমান্তৰিক হ'ব আকৌ EDF এটা সমান্তৰিক হ'ব এটা কি সমান্তৰিক হ'ব এটো আগত লৈ লওঁ এটা চাবলৈ ভাল হ'ব কি হ'ব DCEF ঠিক তেনেদৰে similarly দৰে DCEF আৰু EAFD এটা সমান্তৰিক এই দুটা প্ৰুফ কৰিব নালাগে এই দুটাৰ ক্ষেত্ৰত একে হ'ব এইটো হ'ব সমান্তৰাল তাৰপিছত ইয়াৰ ক্ষেত্ৰত এইটো সমান্তৰাল সব একে আৰু প্ৰুফ কৰিব নালাগে এতিয়া চাওক আমি ইয়াৰ কেইটা সমান্তৰিক পালো BDEF তাৰপিছত DCEF আৰু EAFD তিনিটা সমান্তৰিক পালো এতিয়া ফাৰ্ষ্টত চাওক BDEF এইটো এটা সমান্তৰিক এইটো সমান্তৰিক লক্ষ্য কৰক এইটো কি হ'ল FD এটা কৰ্ণ হ'লনে BDEF সমান্তৰিকৰ FD এটা কৰ্ণ আমি সমান্তৰিকৰ প্ৰপাৰ্টিজ বা ধৰ্ম বহুতে পাইছিলো যে সমান্তৰিকৰ কৰ্ণই দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে বা সমান ত্ৰিভুজত ভাগ কৰে তেনেহলে এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি সমান হ'ব এতিয়া লিখিম therefore কালি কি হ'ব BFD is equal কালি DEF হলনে এইটো হল তাৰপিছত আকৌ এইটো দিব চাওঁ এতিয়া DCEF ইয়াতো কালি DC is equal কালি DEF কালি DCE is equal কালি কি হ'ব DEF খিনি সব এটা সাইডে লিখিছো পিছত গম পাব কেলে লিখিছো তাৰপিছত এইটো ত্ৰিভুজ চাম এতিয়া EAFD ত্ৰিভুজ বুলি কৈছে সমান্তৰিক EAFD ইয়াৰো কি হ'ব EAF is equal DEF কালি EAF is equal কালি DEF হলনে মানে এই গোটেই কেইটা ত্ৰিভুজৰ কালি সমান এই ইয়াৰ কেইটা ত্ৰিভুজ আছে এটা দুটা তিনটা চাৰিটা মানে ইয়াৰ পৰা গম পালো এই গোটেই কেইটা ত্ৰিভুজৰ কালি সমান এটা কি কৰিম এই ডাঙৰ ত্ৰিভুজটো লম ABC ডাঙৰ ত্ৰিভুজটো কালি কিমান হ'ব
কালি এ বি চি ইয়াত থকা গোটেইবোৰ ত্ৰিভুজৰ কালি সমান হ'ব কালি কি হ'ব কালি ই এ এফ গোটেইকেইটা যোগফলৰ সমষ্টি হ'ব নে নাই কালি ই এ এফ প্লাছ কালি ডি ই এফ প্লাছ আকৌ কালি কি হ'ব বি এফ ডি প্লাছ কালি ডি চি ই হ'লনে ইয়ালৈকে এতিয়া লিখো কালি এ বি চি মানে এই এ বি চি কালি এই গোটেইকেইটা কালিৰ সমষ্টিৰ সমান এইখিনি লিখিলোঁ তাৰপিছত এতিয়া চাওক কালি ই এফ ইকুৱেল কালি কি আছিলে ডি ই এফ সমান আছিলে নাই কালি ই এফ ইকুৱেল ডি এফ ইয়াৰ জেগাত ডি এফ লিখিব পাৰিম ডি চিৰ জেগাত ডি এফ লিখিব পাৰিম তাৰপিছত আকৌ বি এফ ডি জেগাত ডি এফ লিখিব পাৰিম গোটেইখিনি ডি এফ হ'ব মানে কালি ডি ই এফ প্লাছ কালি ডি ই এফ প্লাছ কালি ডি ই এফ প্লাছ কালি ডি ই এফ হ'লনে মানে ইয়াৰ গোটেইখিনি ইকুৱেল আছিলে নহয় ইয়াত 1 2 3 4 4টা ডি এফ হৈ গ'ল মানে এই গোটেইকেইটাৰ কালি সমান মিলি পেলাই এ বি চি টি ডাঙৰ ত্ৰিভুজৰ কালি therefore কালি এ বি চি ইকুৱেল 4 কালি ডি ই এফ ইয়াত হ'ব এফ হ'লনে এতিয়া 4 ফালে গ'লে কি হ'ব 1/4 আকৌ কামেৰাটো হেৰি কৰিছে কালি এ বি চি ইকুৱেল কালি ডি ই এফ এইটোৱে দেখাব দিছিলে কালি ডি এফ ইকুৱেল 1/4 কালি এ বি চি এইটোৱে কালি ডি এফ ইকুৱেল 1/4 কালি এ বি চি এইটো উল্টাকে লিখিলোঁ কালি ডি ই এফ ইকুৱেল 1/4 কালি এ বি চি হ'লনে এইটো আছিলে 2 নম্বৰ ক'ত আছিলে এইটো 1 নম্বৰ ইয়াৰ আগৰটো আছিলে ইয়াত এইটো 1 নম্বৰ আছিলে 1 নম্বৰ ক'ত কৈছে এইটো এটাত ইয়াৰ পৰা 2 নম্বৰ দিব পাৰে এতিয়া 3 নম্বৰ চাওক কি কৈছে কালি বি ডি ই এফ ইকুৱেল হাফ কালি এ বি চি চাওক কালি বি ডি ই এফ ইকুৱেল হাফ অফ কালি এইটো বস্তুৰ কালিৰ আধা বুলি দেখা গৈছে বি ডি ই এফ কালি কি হ'ব এই দুটা কালিৰ ত্ৰিভুজৰ কালিৰ সমষ্টি এইটো লিখিম কালি বি ডি ই এফ ইকুৱেল কালি চাওক কি হ'ব কালি বি ডি এফ বা বি এফ ডি বা বি ডি এফ প্লাছ কালি ডি ই এফ কালি বি ডি এফ মানে সামান্তৰিকটো কালি বি ডি ই এফৰ কালি কি হ'ব বি এফ ডি এইটো ত্ৰিভুজ আৰু ডি ই এফ এই দুটা ত্ৰিভুজৰ কালিৰ সমষ্টি হ'ব নে হ'ল আৰু আমি এই আগতে পাই আহিছোঁ বি এফ ডিৰ কালি আৰু ডি এফৰ কালি সমান মানে গোটেইকেইটা কালি বি এফ ডিৰ কালি আৰু ডি এফৰ কালি সমান মানে এই বি এফ ডিৰ জেগাত আমি ডি এফ লিখিব পাৰিম কালি ডি ই এফ প্লাছ কালি ডি ই এফ ইকুৱেল কালি বি ডি ই এফ হ'লনে এতিয়া কালি বি ডি ই
ইজিকেল 2 কালি DEF এটা কালি BDEF ইজিকেল 2 কালি DF কালি DF এর মান কার মান আছিল ইয়াত চাওক আগতে উলাইছো কালি DF এর মান 1/4 কালি ABC এই কালি DF এর জায়গাত 1/4 কালি ABC লিখিব পাৰিম 2 into 1/4 কালি ABC হলনে এটা 2 2 4 মানে কি হ'ব লাগাই নাই কি হৈ গল লাষ্টত নেক্সট কোৱেশ্চন উলাও আৰু কালি BDEF ইজিকেল ইয়াত কি হ'ব 1/2 আছে বাকি হাফ কালি ABC বুঝিলে না এটো হল এটো ওলাব দিছিলে কালি BDEF ইকুয়াল 1/2 কালি ABC বুঝিলে না হল পাঁচ লকে কৰিলো এটো পার্ট 1 আছিল তাৰপিছত পার্ট 2 পার্ট 3 মানে 16টা আছে ন তিনটা মান পার্টত বনাই দিম আপোনালোকে কব খালি মানে শর্ট কে বনাব লাগে নে এনেকা লং কে বনাব লাগে তথাপি আজি 40 মিনিটছৰ হৈ গল নুবুজিলে কিবা যদি কনফিউজন থাকে কমেন্ট কৰিব লাইক কৰিব শেয়ার কৰিব থ্যাঙ্কস ফর ওয়াচিং বাই